যোগদানৰ কাৰণে উপস্থিত হৈছে আজি আপুনিও লগত আছিলে মই আচলতে এতিয়া লগত নাই। তেখেত বান পৰিস্থিতি বুজ ল'বৰ কাৰণে গৈছে। প্ৰথমে চৰাইদেউলৈ যাব, তাৰপিছত নাজিৰা, তাৰপিছত শিৱসাগৰ, তাৰপিছত যোৰহাট। গতিকে তেখেতৰ ঘূৰি অহা সময়ত মই যোৰহাটত পাম। তেতিয়া মই যোৰহাটত থাকিম। বাকী তেনেকৈ আমাৰ দায়িত্ব ভগাই দিছে, সেইমতে সেইসকলো তাত অপেক্ষা কৰি আছে। আপুনি ইতিমধ্যে নিজে বান পৰিস্থিতি অঞ্চলসমূহত আপুনি পৰিভ্ৰমণ কৰিছে, চাইছে কেনেকুৱা হৈছে এতিয়া পৰিস্থিতি, কি হৈছে? বান পৰিস্থিতিৰ কি বুলি ক'ব পৰা যাব যে ক'ৰবাত নিয়ন্ত্ৰণ হৈছে, ক'ৰবাত আকৌ বাঢ়িছে। শিৱসাগৰ জিলাত তেনেধৰণে দেখা গৈছে বিশেষকৈ, আৰু সিফালে চৰাইদেউ জিলাত। যোৰহাটত লাহে লাহে ইয়াৰ নৰ্মেলচিটো আহি আছে। গতিকে সকলোকে ইতিমধ্যে যিখিনি বান সাহাৰ্য সেইখিনি দিব পৰা হৈছে, গৈ আছে এটা এটা পৰ্যায়কে আগবঢ়া গৈছে। গতিকে মই ভাবিছোঁ ইয়াত কোনো অসুবিধা হ'ব নালাগে। কিন্তু আমাৰ দুখৰ কথা যে আচম্বিত বান হোৱাৰ কাৰণে তাত কিছু লোকৰ মানে আমি জীৱন হেৰুৱালোঁ। সেইটো মানে তেওঁলোক বানৰ লগত অভ্যস্ত নাছিল, তেওঁলোকে কেতিয়াও দেখা নাছিল বানপানী। গতিকে তেখেতসকলে আজি হঠাৎ হোৱাৰ বাবে প্ৰস্তুতি তেওঁলোকৰ নোহোৱাৰ কাৰণে আমি ক্ষয়ক্ষতি হৈছে। বহু লোকৰ জীৱন বহু লোকৰ গৈছে। হৈ আছে। শিৱসাগৰ জিলাতে এতিয়া প্ৰায় 14 জন হৈছে। ইয়াত হৈছে আমাৰ চৰাইদেউত 5-6জন মান, যোৰহাটতো তেনেকুৱা হৈছে। মানে কিছুমান মানুহ সেই সময়ত ঢুকালে। কিছুমান জেগাত আকৌ এনেকুৱা হৈছে তেওঁলোকে পানী দেখা নাই, চাবলৈ গৈ পেলাই ক'ৰবাত পিছলি পৰিছে। গতিকে কাৰণবিলাক মৃত্যুৰ কাৰণ অকল পানীয়ে উটুৱাই নিছে এইটো নহয়। সেনেকুৱা মই কেইবাঘৰলৈকো গৈছোঁ, নিজে কথা পাতিছোঁ। কিয় গ'ল, কেনেকৈ গ'ল, আমি যদি ভালকৈ সোধোঁ তেওঁলোকৰ ঘৰৰ মানুহে কয় নাই, পানীটো চাবলৈ গৈছে। উদ্ধাৰ অভিযানৰ সাহায্য ঠিকমতে চলি আছে, সম্পূৰ্ণ ভালকৈ।